Viewers and my dear students, I am Adhar Burua again in front of you. গতিকে যোৱা বহুকেইদিন ধৰি মই ভিডিঅ'বিলাক আপডেট দি আছোঁ যাতে ছাত্ৰ ছাত্ৰীৰ কামত আহে আৰু ভিডিঅ'বিলাক বিশেষকৈ মই গ্ৰামাৰৰ ওপৰত দিছোঁ। ইতিমধ্যে আমি আলোচনা কৰিছোঁ টেন্স সম্পৰ্কে, ভইচ চেঞ্জ সম্পৰ্কে, পাৰ্চনেলিটি ডেভেলপমেণ্ট সম্পৰ্কে। আৰু যদি ছাত্ৰ ছাত্ৰীবিলাকৰ কিবা খোকোজা আছে, ছাত্ৰ ছাত্ৰীবিলাকে যদি কিবা জানিব খোজে তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰে আৰু মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। এণ্ড টুডে আই এম গোইং টু ডিছকাছ এবাউট কাৰেক্ট টেন্স। কাৰেক্ট টেন্সটো খুব এটা ইম্পৰ্টেণ্ট বিষয় ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে। ইতিমধ্যে মই দুটা ছেশ্যন লৈছোঁ কাৰেক্ট টেন্সৰ ওপৰত আৰু আজিৰ ছেশ্যনটো হ'ল থাৰ্ড ছেশ্যন, তৃতীয় ছেশ্যন। এতিয়া বৰ্ডত মই গোটেই কথাখিনি আলোচনা কৰিছোঁ তেতিয়া ছাত্ৰ ছাত্ৰীবিলাকে নাইবা ভিউৱাৰ্ছবিলাকে গোটেই কথাখিনি ধুনীয়াকৈ বুজি পাব। কাৰেক্ট টেন্স পাৰ্ট 3। গতিকে আজি মই কি আলোচনা কৰিম, আমাৰ কিছুমান এনেকুৱা বাক্য আছে যিবিলাক বাক্য আমি কাৰেক্ট কৰিব লাগে নাইবা শুদ্ধ কৰিব লাগে, পৰীক্ষাত সঘনাই আহি থাকে। এতিয়া সেই বাক্যবিলাক কি টেন্সত শুদ্ধ কৰিব লাগিব, বাক্য এটা যদি আমি শুদ্ধ কৰিব লগা হয় কি টেন্সত আমি লিখিম। আজি এনেকুৱা কিছুমান বাক্যৰ বিষয়ে আমি আলোচনা কৰিম যিবিলাক বাক্য আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিব লগা হয়, নাইবা বাক্যবিলাকত আমি কোনবিলাক ইণ্ডিকেটৰ্ছ পালে সেই বাক্যবিলাক আমি প্ৰেজেণ্ট পাৰফেক্টত শুদ্ধ কৰিম নাইবা প্ৰেজেণ্ট পাৰফেক্টত আমি বাক্যটো লিখিম। এতিয়া মই বুজাই দিছোঁ। প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইজ ইউজড ইফ দ্য চেণ্টেন্স হেজ দ্য ফলোয়িং ৱৰ্ডছ। প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয় যদি বাক্যবিলাকত এই তলৰ শব্দবিলাক থাকে। গতিকে এই শব্দবিলাক খুব ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য ষ্টুডেণ্টছ। And the students have to remember all the words. আৰু যদি ছাত্ৰ ছাত্ৰীবিলাকে এই শব্দবিলাক যদি মনত ৰাখে তেতিয়াহ'লে অতি সহজতে কাৰেক্ট টেন্স কৰিব পাৰিব। ইয়াত মই কেইটামান শব্দ লিখিছোঁ, এই শব্দকেইটা বহুত ইম্পৰ্টেণ্ট আৰু মনত ৰখাটো সহজ আৰু মনত ৰাখিব লাগিব যদি শুদ্ধকৈ আমি কাৰেক্ট টেন্স কৰিব লাগে। শব্দকেইটা হ'ল জাষ্ট। এই শব্দটো সঘনাই থাকে বাক্যবিলাকত আৰু বেছিকৈ থাকে জাষ্ট নাও। গতিকে জাষ্ট নাইবা জাষ্ট নাও শব্দটো যদি থাকে তেতিয়াহ'লে আমি সেই বাক্যটো সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিব লাগিব। তাৰোপৰি কেতিয়াবা কি থাকে, ছোফা শব্দটো থাকে, টিল নাও শব্দটো থাকে, ৰিচেণ্টলি শব্দটো থাকে, টুডে শব্দটো থাকে, অলৰেডি শব্দটো থাকে আৰু এভাৰ। এই শব্দবিলাক যদি আমি এটা বাক্যত পাওঁ আৰু সেই বাক্যটো যদি আমি শুদ্ধ কৰিব লগা হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিব লাগিব। তাৰোপৰি আৰু এনেকুৱা কিছুমান বাক্য ছাত্ৰ ছাত্ৰীবিলাকে সঘনাই সন্মুখীন হয়, কেতিয়াবা এই শব্দবিলাক নাথাকে আৰু যেতিয়া নাথাকে বাক্যটোৰ অৰ্থটো উলিয়াই লৈ পেলাই কি কৰিব লাগিব, বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিব লাগিব। তলত আৰু মই কেইটামান শব্দ লিখিছোঁ, এই শব্দকেইটা ইম্পৰ্টেণ্ট। দিছ শব্দটো যদি আমাৰ থাকে, এই দিছ শব্দটো বহুত ইম্পৰ্টেণ্ট আৰু মনত ৰাখিবলগীয়া। আৰু দিছ শব্দটোৰ পিছত যদি এই শব্দকেইটা থাকে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ বাক্যবিলাকক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিব লাগিব। ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে এনেকুৱাকৈ থাকিব পাৰে, দিছ উইক, দিছ মান্থ, দিছ ইয়েৰ, দিছ মানডে এটচেট্ৰা। এইকাৰণে লিখিছোঁ ফ্ৰম মানডে টু ছানডে। দিছ জানুৱাৰী এটচেট্ৰা, এইকাৰণে লিখিছোঁ ফ্ৰম জানুৱাৰী টু ডিচেম্বৰ। দিছ ছামাৰ, ইয়াতো এটচেট্ৰা লিখিছোঁ এইকাৰণে ছামাৰ, উইণ্টাৰ, অটম, যিকোনো এটা ছিজনৰ নাম হ'ব পাৰে। দিছ মৰ্ণিং, এইকাৰণে লিখিছোঁ ইট মে বি মৰ্ণিং, ইট মে বি আফটাৰনুন, ইট মে বি ইভিনিং, তেনেকুৱা। সেইকাৰণে ইয়াতো আমি এটচেট্ৰা শব্দটো লিখিছোঁ। গতিকে এই শব্দকেইটা মনত ৰখাটো ছাত্ৰ ছাত্ৰীবিলাকৰ খুব দৰকাৰ। আৰু যদি মনত ৰাখে অতি সহজতে বাক্যবিলাক প্ৰেজেণ্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিব পাৰিব। আৰু মই ইয়াত কেইটামান এক্সাম্পল লিখিছোঁ। I have written some examples and these examples are very very important for the students. আৰু ছাত্ৰ ছাত্ৰীবিলাকে সেই এক্সাম্পলবিলাক যদি ধুনীয়াকৈ বুজি লয় তেতিয়াহ'লে অতি সহজতে কাৰেক্ট টেন্স কৰিব পাৰিব। এতিয়া মই এক্সাম্পলবিলাকলৈ আহিছোঁ। The first example is recently the price of petrol go up. Go main verb within ব্ৰেকেটৰ ভিতৰত দিয়া আছে। That means এই go verbক আমাৰ শুদ্ধ ফৰ্মটো লিখিব দিছে। গো ভাৰ্বৰ যিটো শুদ্ধ ফৰ্ম সেই শুদ্ধ ফৰ্মটো আমি লিখিব লাগিব। এতিয়া এই বাক্যটো আমি শুদ্ধ কৰাৰ আগে আমি আগতে জানিব লাগিব
এই বাক্যটো আমি কি টেন্সত শুদ্ধ কৰিম এতিয়া আমি সেই কথাটো কেনেকৈ গম পাম এই বাক্যটো যেতিয়া আমি মাতিম তেতিয়া কথাটো ওলাই পৰিব ৰিচেণ্টলি দ্য প্ৰাইচ অফ পেট্ৰল গো আপ গতিকে এই বাক্যটোত এই ৰিচেণ্টলি শব্দটো আছে আৰু অলপ আগতে মই কৈছোঁ ৰিচেণ্টলি শব্দ যদি থাকে সেই বাক্যটোক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সলৈ কি কৰিম পৰিৱৰ্তন কৰিম নাইবা শুদ্ধ কৰিম এতিয়া এই বাক্যটোক যদি আমি প্ৰেজেণ্ট পাৰফেক্টত শুদ্ধ কৰিব লগা হয় দ্য এনচাৰ উইল বি উত্তৰটো এনেকুৱা হ'ব ৰিচেণ্টলি দ্য প্ৰাইচ অফ পেট্ৰল হেজ গন আপ যেহেতু প্ৰেজেণ্ট পাৰফেক্ট আমি হেজ অক্সিলাৰী ভাৰ্ব লিখিব লাগিব এণ্ড ভাৰ্বৰ আমি কি থাৰ্ড ফৰ্মটো লিখিব লাগিব নাইবা পাষ্ট পাৰ্টিচিপল ফৰ্মটো লিখিব লাগিব গতিকে এনেকুৱাকৈ আমি অতি সহজতে এটা বাক্য কি কৰিব পাৰোঁ প্ৰেজেণ্ট পাৰফেক্টত শুদ্ধ কৰিব পাৰোঁ তেতিয়া আমি এই ইণ্ডিকেটৰটো আমি দেখা পাওঁ এই বাক্যটোত আৰু এটা কথা জড়িত হৈ আছে ইয়াত মই প্ৰাইচেছ শব্দটো লিখিছোঁ প্ৰাইচেছ প্ৰাইচ ইজ ছিংগুলাৰ প্ৰাইচেছ ইজ প্লুৰেল আৰু যেতিয়া এইটো প্লুৰেলত থাকিব তেতিয়াহ'লে আমি ইয়াত হেজ লিখিব নোৱাৰোঁ প্ৰাইচ ছিংগুলাৰ হোৱাৰ কাৰণে হেজ হৈছে যদি এইটো প্লুৰেল হয় তেতিয়াহ'লে কি হ'ব হেভ হ'ব গতিকে এই কথাটো ছাত্ৰ ছাত্ৰীবিলাকে মনত ৰখাটো খুবেই দৰকাৰী এতিয়া আমি আহিছোঁ 2 নম্বৰ উদাহৰণটোলৈ নম্বৰ 2 প্ৰথম মই বাক্যটো মাতি দিছোঁ আই ডু এ লট অফ ৱৰ্ক টুডে ইয়াত ডু যিটো মেইন ভাৰ্ব সেইটো উইদিন ব্ৰেকেট আছে ব্ৰেকেটৰ ভিতৰত আছে এই বাক্যটোক যদি আমি কাৰেক্ট টেন্স কৰিব লগা হয় একে কথা আমি প্ৰথম বাক্যটো চাব লাগিব এই বাক্যটোত আমি এটা শব্দ দেখিছোঁ টুডে অলপ আগতে মই কৈছিলোঁ টুডে যদি থাকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি শুদ্ধ কৰিব লাগিব গতিকে যিহেতু এই বাক্যটোত টুডে আছে এই বাক্যটো আমাৰ প্ৰেজেণ্ট পাৰফেক্টত লিখিব লাগিব নাইবা প্ৰেজেণ্ট পাৰফেক্টত আমি শুদ্ধ কৰিব লাগিব শুদ্ধ কৰিলে এনচাৰটো কি হ'ব আই হেভ ডান এ লট অফ ৱৰ্ক টুডে আই হেভ ডান গতিকে হেভ ডান লিখা মানে বাক্যটো কি হৈ গ'ল প্ৰেজেণ্ট পাৰফেক্ট হৈ গ'ল এটা নম্বৰ 3 তৃতীয় উদাহৰণ চি বি ইন মাজুলী সিন্স 2010 ইয়াত বি আছে গতিকে ডেট মিনছ বি ভাৰ্বৰ ফৰ্মটো লিখিব দিছে নাইবা বিৰ আমি পাষ্ট পাৰ্টিচিপল লিখিব লাগিব যিহেতু এইটো প্ৰেজেণ্ট পাৰফেক্ট গতিকে ইয়াতো এটা বস্তু আমি মনত ৰখা ভাল ইয়াত চিন শব্দটো আছে সেইকাৰণে মই উদাহৰণটো লৈছোঁ চিন শব্দটো আছে আৰু ইন জেনেৰেল সাধাৰণতে চিন্স নাইবা যদি ফৰ শব্দ দুটা থাকে তেতিয়াহ'লে সেই বাক্যটোক আমি কি কৰিব লাগে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত শুদ্ধ কৰিব লাগে কিন্তু আমি এই বাক্যটোক প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব নোৱাৰোঁ কাৰণ বি শব্দৰ লগত আমি আইএনজি যোগ দিব নোৱাৰোঁ সেইকাৰণে এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিব লগা হৈছে গতিকে ইয়াৰ এনচাৰটো কি হ'ল চি হেজ বিন ইন মাজুলী সিন্স 2010 গতিকে এই কথাটো ছাত্ৰ ছাত্ৰীবিলাকে মনত ৰখা দৰকাৰ নম্বৰ 4 লাষ্ট এক্সাম্পল দিছ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট হেভ ইউ এভাৰ বি টু বেংগলোৰ হেভ ইউ এভাৰ বি টু বেংগলোৰ গতিকে ইয়াতো কি আছে বি উইদিন ব্ৰেকেট বাক্যটো ইণ্টাৰগেটিভত আছে এই বাক্যটোক যদি আমি শুদ্ধ কৰিব লগা হয় কিহত আমি শুদ্ধ কৰিম প্ৰেজেণ্ট পাৰফেক্ট কেনেকৈ আমি গম পাইছোঁ এভাৰ শব্দটো আছে ইয়াতে এভাৰ শব্দটো আছে এভাৰ শব্দটো যদি থাকে ইন জেনেৰেল এনেকুৱা বাক্যবিলাক আমি প্ৰেজেণ্ট পাৰফেক্টত শুদ্ধ কৰিব লগা হয় এতিয়া এনচাৰটো কি হ'ব হেভ ইউ এভাৰ বিন টু বেংগলোৰ গতিকে বিটো কি হৈ গ'ল বিন বি ৱাজ বিন পাষ্ট পাৰ্টিচিপল নাইবা বি ভাৰ্বৰ থাৰ্ড ফৰ্মটো আমি ইয়াতে লিখিছোঁ গতিকে এনেকুৱাকৈ অতি সহজতে আমি কি কৰিব পাৰোঁ বাক্যবিলাকক কাৰেক্ট টেন্স কৰিব পাৰোঁ তাৰ টেন্সটো আমি শুদ্ধ কৰিব পাৰোঁ তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলে এই বাকী শব্দকেইটাও মনত ৰাখিব লাগিব জাষ্টনটো মনত ৰাখিবই লাগিব এভাৰটোতো আমি পালোঁ উদাহৰণত টুডে আমি পালোঁ ৰিচেণ্টলি আমি পালোঁ বাকী শব্দকেইটা থাকিলেও আমি তেনেকুৱা বাক্যবিলাক প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি শুদ্ধ কৰিব লাগিব গতিকে আজি আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে মই ছেশ্যনটো শেষ হোৱা বুলি ঘোষণা কৰিছোঁ আৰু নেক্সট যিটো আমাৰ ছেশ্যন হ'ব নেক্সট যিটো আমাৰ ক্লাছ হ'ব সেইটো আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আমি কোনবিলাক বাক্য শুদ্ধ কৰিম কোনবিলাক ইণ্ডিকেটৰ দেখিলে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত বাক্যবিলাক শুদ্ধ কৰিম সেই সম্পৰ্কে আলোচনা কৰিম গতিকে সকলোকে মই ধন্যবাদ জনাই ইয়াতে সামৰণি মাৰিছোঁ